হয় নমস্কাৰ শ্ৰী শ্ৰী বামুণীয়া সত্ৰৰ 125 বছৰীয়া জয়ন্তীৰ আজি প্ৰথম দিন 21 তাৰিখ আজি এই জয়ন্তী উপলক্ষে এই সত্ৰত ধৰ্ম ধ্বজা বেদী এইটো নিৰ্মাণ কৰা হৈছে আৰু এইটো আমাৰ স্বনামধন্য পিতৃ পদ্মকান্ত শৰ্মা আৰু মাতৃ সুমিতা দেৱীৰ পবিত্ৰ শৰণত আমাৰ পৰিয়ালবৰ্গই এইটো নিৰ্মাণ কৰাইছোঁ। এই বেদীটো নিৰ্মাণ কৰোঁতে আনুমানিক 5 লক্ষাধিক টকা আমাৰ খৰচ হৈছে বুলি আমি অনুমান এটা কৰিছোঁ। এইটো লৈ আমাৰ কোনো মানসিকভাৱে ইয়াত হেৰি নাই, কিন্তু এনেকুৱা এটা বিষয়ত আমি জড়িত হ'ব পাই খুবেই আনন্দিত হৈছোঁ। পৰিয়ালবৰ্গ নথৈ আনন্দিত হৈছোঁ। কৃতজ্ঞতা আমি ৰাইজৰ ফালৰ পৰা পাইছোঁ। আমি মানসিকভাৱে শান্তি পাইছোঁ। পৰিয়ালবৰ্গ আমি অনবৰতে আছোঁ আৰু সকলোৰে সহায় সহযোগিতাত এই কামখিনি আগবাঢ়িছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। এই ক্ষেত্ৰত এই বেদীটো সত্ৰৰ আমাৰ স্থায়ী সভাপতি জীউৰাম ডেকাদেৱে আৰু আমাৰ সত্ৰৰ পৰিয়ালৰ সহযোগত উন্মোচন হৈছে। 25 বছৰীয়া বামুণীয়া সত্ৰৰ জয়ন্তী উদযাপন উপলক্ষে আজি প্ৰথম দিন। আমাৰ এই উদযাপন সমিতিয়ে 4 দিনীয়া কাৰ্যসূচীৰে এই বামুণীয়া সত্ৰৰ উদযাপন কাৰ্যসূচী আৰম্ভণি কৰিছে। আজি প্ৰথম দিন। এই প্ৰথম দিনৰ কেইবাটাও কাৰ্যসূচীৰ ভিতৰত আমাৰ এটা প্ৰধান কাৰ্যসূচী আছিলে উন্মোচন কৰাৰ ধ্বজবেদী উন্মোচন। এইটো ধ্বজবেদী উন্মোচন ইতিমধ্যে আমাৰ হৈ গৈছে। এই ধ্বজবেদীটো আমাৰ বামুণীয়া সত্ৰৰ এটা বিশেষ মানে থাকিবলগীয়া সম্পদ। এই সম্পত্তি আমাৰ ৰাইজৰ ফালৰ পৰা বিচাৰিছিলে। তেনেস্থলত আমাৰ ভাতৃয়ে শ্ৰী ভৱেশ কুমাৰ শৰ্মা শিক্ষক, শিৱাজাৰ উচ্চতী মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক, তেখেতে নিজৰ শ্ৰমেৰে টকা পইচা খৰচ কৰি প্ৰায় 6 লাখৰ অধিক টকা ব্যয় হোৱা বুলি এটা অনুমান কৰা গৈছে। গতিকে ৰাইজক তেখেতে এই পিতৃ মাতৃৰ শৰণত পিতৃ আমাৰ দেউতা স্বৰ্গীয় পদ্মকান্ত শৰ্মা আৰু মাতৃ আমাৰ মা সুমিত্ৰা দেৱীৰ পবিত্ৰ শৰণত এই ধ্বজাবেদীটো স্থাপন কৰা হৈছে। ৰাইজক ইতিমধ্যে আৰু এই ধ্বজাবেদীটো সমাপন হোৱাৰ পিছত মাংগলিক অনুষ্ঠানৰ জৰিয়তে আমাৰ সত্ৰৰ পৰিয়ালক অৰ্পণ কৰি দিয়া হৈছে। হয় নমস্কাৰ শ্ৰী শ্ৰী বামুণীয়া সত্ৰৰ 125 বছৰীয়া জয়ন্তীৰ আজি প্ৰথম দিন 21 তাৰিখ আজি এই জয়ন্তী উপলক্ষে এই সত্ৰত ধৰ্ম ধ্বজা বেদী এইটো নিৰ্মাণ কৰা হৈছে আৰু এইটো আমাৰ স্বনামধন্য পিতৃ পদ্মকান্ত শৰ্মা আৰু মাতৃ সুমিতা দেৱীৰ পবিত্ৰ শৰণত আমাৰ পৰিয়ালবৰ্গই এইটো নিৰ্মাণ কৰাইছোঁ। এই বেদীটো নিৰ্মাণ কৰোঁতে আনুমানিক 5 লক্ষাধিক টকা আমাৰ খৰচ হৈছে বুলি আমি অনুমান এটা কৰিছোঁ। এইটো লৈ আমাৰ কোনো মানসিকভাৱে ইয়াত হেৰি নাই, কিন্তু এনেকুৱা এটা বিষয়ত আমি জড়িত হ'ব পাই খুবেই আনন্দিত হৈছোঁ। পৰিয়ালবৰ্গ নথৈ আনন্দিত হৈছোঁ। কৃতজ্ঞতা আমি ৰাইজৰ ফালৰ পৰা পাইছোঁ। আমি মানসিকভাৱে শান্তি পাইছোঁ। পৰিয়ালবৰ্গ আমি অনবৰতে আছোঁ আৰু সকলোৰে সহায় সহযোগিতাত এই কামখিনি আগবাঢ়িছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। এই ক্ষেত্ৰত এই বেদীটো সত্ৰৰ আমাৰ স্থায়ী সভাপতি জীউৰাম ডেকাদেৱে আৰু আমাৰ সত্ৰৰ পৰিয়ালৰ সহযোগত উন্মোচন হৈছে। 25 বছৰীয়া বামুণীয়া সত্ৰৰ জয়ন্তী উদযাপন উপলক্ষে আজি প্ৰথম দিন। আমাৰ এই উদযাপন সমিতিয়ে 4 দিনীয়া কাৰ্যসূচীৰে এই বামুণীয়া সত্ৰৰ উদযাপন কাৰ্যসূচী আৰম্ভণি কৰিছে। আজি প্ৰথম দিন। এই প্ৰথম দিনৰ কেইবাটাও কাৰ্যসূচীৰ ভিতৰত আমাৰ এটা প্ৰধান কাৰ্যসূচী আছিলে উন্মোচন কৰাৰ ধ্বজবেদী উন্মোচন। এইটো ধ্বজবেদী উন্মোচন ইতিমধ্যে আমাৰ হৈ গৈছে। এই ধ্বজবেদীটো আমাৰ বামুণীয়া সত্ৰৰ এটা বিশেষ মানে থাকিবলগীয়া সম্পদ। এই সম্পত্তি আমাৰ ৰাইজৰ ফালৰ পৰা বিচাৰিছিলে। তেনেস্থলত আমাৰ ভাতৃয়ে শ্ৰী ভৱেশ কুমাৰ শৰ্মা
শিক্ষক শিৱাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক তেখেতে নিজৰ শ্ৰমেৰে টকা পইচা খৰচ কৰি প্ৰায় 6 লাখৰ অধিক টকা ব্যয় হোৱা বুলি এটা অনুমান কৰা গৈছে। গতিকে ৰাইজক তেখেতে এই পিতৃ মাতৃৰ শৰণত পিতৃ আমাৰ দেউতা স্বৰ্গীয় পদ্মকান্ত শৰ্মা আৰু মাতৃ আমাৰ মা সুমিত্ৰা দেৱীৰ পবিত্ৰ শৰণত এই ধ্বজাবেদীটো স্থাপন কৰা হৈছে। ৰাইজক ইতিমধ্যে আৰু এই ধ্বজাবেদীটো সমাপন হোৱাৰ পিছত মাংগলিক অনুষ্ঠানৰ জৰিয়তে আমাৰ সত্ৰৰ পৰিয়ালক অৰ্পণ কৰি দিয়া হৈছে।